মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ক্লাছ 9ৰ ইলেক্টিভ জিঅ'গ্ৰাফিৰ চেপ্টাৰ 2 যেটো মানৱ ভূগোল হেতু আমি চাম প্ৰথম কথা হল আমি গোটেই কিতাপ পঢ়িব লাগিব আমাৰ এমসিকিউ বিভিন্ন ধৰণৰ শৰ্ট কোৱেশ্চন লং কোৱেশ্চন সকলোৰে কাৰণে আমি সম্পূৰ্ণ কিতাপ পঢ়িব লাগিব ইয়াত আমি প্ৰথমতে চাওঁ কেইটামান মই তোমালোকক প্ৰশ্ন অনুকিয়াই দিছো পঢ়াৰ লগে লগে যে মানৱ ভূগোল কাক বোলে আৰু আমাৰ বিভিন্ন প্ৰকাৰৰ ভূগোল বিলাক কি হ'ব পাৰে বসতি ভূগোল সমাজ ভূগোল অৰ্থনৈতিক ভূগোল সাংস্কৃতিক ভূগোল ৰাজনৈতিক ভূগোল নগৰীয়া ভূগোল জনসংখ্যা ভূগোল স্বাস্থ্য ভূগোল ঐতিহাসিক ভূগোল আঞ্চলিক উন্নয়ন আৰু পৰিকল্পনা ভূগোল গতিকে এইবিলাক হৈছে কি আমাৰ এই সকলোবিলাক শাখা প্ৰশাখাৰ অধ্যয়ন হৈছে মানৱ কেন্দ্ৰিক গতিকে আমি ইয়াৰ প্ৰত্যেকটো বস্তুৰ বৃদ্ধি বিতৰণ বৈশিষ্ট্য এই সকলোবিলাক আমি অধ্যয়ন কৰাটো বহুত দৰকাৰ বৰ্তমান আমাৰ পৃথিৱীত বসবাস কৰি আছে 700 কোটি মানুহ বৰ্তমান তাৰ পিছত আমি চাম যে মানৱ গোষ্ঠী আমাৰ ইয়াত মানৱ গোষ্ঠীৰ সংজ্ঞা গতিকে সংজ্ঞাটো কেনেকৈ হোমো সেপিয়েন্স বুলি কৈছিল আগতে তাৰ পিছতে আমাৰ মানৱ জাতিখিনি কেনেকৈ ভাগ কৰিছিলে মানৱ গোষ্ঠী কাক বোলে আৰু আমাৰ ইয়াত ককেশীয় নিগ্ৰইড আৰু মংগোলীয় তিনিটা ভাগত ভাগ কৰিছিলে তাৰ পিছতে মানুহ আৰু মানৱ জাতিৰ সৃষ্টি কেনেকৈ হৈছিলে প্লিষ্টিন যুগত হৈছিলে গতিকে প্লিষ্টিন যুগৰ যিখিনি কথা সেইখিনি আমি ইয়াৰ লগত পালো আৰু ইয়াৰ পিছত আমি যিখিনি বান্দৰ গৰিলা চিম্পাঞ্জি এই পানীৰ পৰিৱৰ্তে বিৱৰ্তন প্ৰক্ৰিয়াৰ ফলতে কিছুমান ঠাইত হোমো সেপিয়েন নামৰ মানৱ প্ৰাণী জন্ম হৈছিলে ঠিক এনেকুৱা ধৰণৰ আমি গোটেই কথাখিনিৰ পিছত আমি নিগ্ৰইড সকলৰ গাৰ বৰণ বা ককেশীয় সকলৰ মংগোলীয় সকলৰ সেইখিনি কথা আমি জানিলো ইয়াৰ পিছত আমি বৈশিষ্ট্যখিনি জানিব লাগিব ককেশীয় গোষ্ঠীৰ বৈশিষ্ট্য কি নিগ্ৰইডৰ গোষ্ঠীৰ বৈশিষ্ট্য কি এখিনি বেছি টান নহয় মংগোলীয় গোষ্ঠীৰ বৈশিষ্ট্য কি তাৰ পৃথিৱীৰ প্ৰধান মানৱ গোষ্ঠীসমূহৰ বিস্তাৰ আৰু বিতৰণ এখিনি চাবা আৰু ইয়াৰ পিছত আমাৰ আগতেও এখিনি বেছি টান নহয় ধৰ্মৰ গাঁথনি কি কি ধৰ্ম আছে পৃথিৱীত আৰু ইয়াৰ পুৰণি ধৰ্ম কোনটো প্ৰধান ধৰ্ম কোনটো কিমান কোনটো ধৰ্মত কিমান মানুহ আছে হিন্দু ধৰ্মৰ বিষয়ে জানিবা তাৰ পিছত খ্ৰীষ্টান ইছলাম এখিনি পঢ়িবা বৌদ্ধ ধৰ্ম আৰু ইয়াৰ পিছতে আমাৰ ধৰ্মীয় গোষ্ঠীসমূহৰ বিতৰণ কৰা আছে যে কোন দেশত কিমান মানুহ লোক আছে সেইখিনি বিতৰণ আৰু এনেকৈ গোটেইখিনি তোমালোকে চোৱাৰ পিছত আমাৰ এই পাঠটো বেছি টান নহয় এটো তোমালোকৰ ইমানতে অন্ত পৰিল তোমালোকে ভিডিওটো শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা এটা লাইক কৰিবা ধন্যবাদ